এতিয়া মণিৰাম ডেকাৰ নাটকৰ নিজৰ পৰিচয় দাঙি কৰিবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ, মোৰ নাম নিশা দত্ত। মই বিজ্ঞান শ্ৰেণীৰ দ্বাদশ শ্ৰেণীৰ বিজ্ঞান শাখাৰ ছাত্ৰী। নমস্কাৰ, মোৰ নাম সমীৰা বৰা আৰু মই অংশশ্ৰেণীৰ ছাত্ৰ আৰু ফুল আৰু টেঙা শিক্ষা। নমস্কাৰ, মই হায়াতী বৰুৱা। মই এটি নৱম শ্ৰেণীৰ ছাত্ৰ। মই বাঁহী বাদনত অংশগ্ৰহণ কৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী ভৈৰৱী দিহিঙীয়া। মই একাদশ শ্ৰেণীৰ সাহিত্যৰ ছাত্ৰ। মই ফুল আৰু টেঙা হৈ আছিলোঁ। নমস্কাৰ, মোৰ নাম স্নেহা দাস। মই দশম শ্ৰেণীৰ ছাত্ৰী। মই গান আৰু গীত গাইছোঁ। নমস্কাৰ, মোৰ নাম নীৰজ ঘোষ। মই অষ্টম শ্ৰেণীৰ ছাত্ৰ। নমস্কাৰ, মোৰ নাম নাইকল চাংমাই আৰু মই অষ্টম শ্ৰেণীৰ ছাত্ৰ। আজি মই গল্পৰ অভিনয় কৰিছোঁ। নমস্কাৰ, মোৰ নাম শিক্ষা ঘোষ। মই ক্লাছ 8ৰ ছাত্ৰী। মই খেলগুটি কৰিছোঁ। নমস্কাৰ, মোৰ নাম ভাৰ্গৱ দত্ত আৰু মই পূৰ্বৰ ভূমিকা কৰিছোঁ। নমস্কাৰ, মোৰ নাম সুৰেশ গগৈ। মই একাদশ ছাত্ৰ। আমি নাটকৰ এই প্ৰতিযোগিতাত কৰিছোঁ। নমস্কাৰ, মোৰ নাম মই দশম শ্ৰেণীৰ ছাত্ৰী। মই শংকৰদেৱৰ বন্ধু হৈছোঁ। নমস্কাৰ, মোৰ নাম আয়ুষ্য মই অষ্টম শ্ৰেণীৰ ছাত্ৰ। মই শংকৰদেৱৰ বন্ধু হৈছোঁ। নমস্কাৰ, মোৰ নাম আইৰিণ সিং। মই ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী। মই শংকৰদেৱৰ বন্ধু হৈছোঁ। নমস্কাৰ, মোৰ নাম ৰাজুৰি খাদ্য। মই ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ আৰু মই শংকৰদেৱৰ বন্ধু। নমস্কাৰ, মোৰ নাম কাঞ্চন। মই নৱম শ্ৰেণীৰ ছাত্ৰী আৰু মই অভিনয় কৰিছোঁ। নমস্কাৰ, মই জাহ্নৱী শইকীয়া। মই সত্ৰীয়া নৃত্য পৰিৱেশন কৰিছোঁ। নমস্কাৰ, মোৰ নাম বিকাশ কেদাৰ। মই ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ। মই মাধৱ কলেজত পঢ়িছোঁ। মোৰ নাম ৰীতা দেৱী। মই দশম শ্ৰেণীৰ ছাত্ৰী আৰু এই নাটকত মই ভাগৱত ভূমিকা পালন কৰিছোঁ। নমস্কাৰ, মোৰ নাম সঞ্জীৱ দেৱ। মই নৱম শ্ৰেণীৰ ছাত্ৰী আৰু মই ষ্টেজৰ প্ৰিপাৰেশ্যন কৰিছোঁ। নমস্কাৰ, মোৰ নাম হেমী ফুকন। মই নৱম শ্ৰেণীৰ ছাত্ৰী আৰু মই নাটকখনৰ সূত্ৰধাৰ আছিলোঁ। মই মণিৰাম দেৱান অংশৰ তৰফৰ পৰা আমাক সংগীত, বাদ্যযন্ত্ৰ তথা মঞ্চ গঠনত সহায় কৰা আন তিনিটা মঞ্চৰ ছাত্ৰ ছাত্ৰীসমূহ তথা মানিকাৰক অশেষ ধন্যবাদ জনাইছোঁ। ধন্যবাদ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল। সঁচাকৈ ইমান কঠোৰ কাৰ্যসূচী আমাৰ পাঠদানবোৰ খুব নিয়মত চলি থাকে আৰু নিয়মৰ সময়মতে আমাৰ ব্ৰেক হয় আৰু কোনো পাঠদান লোকচান নোহোৱাকৈ খুব ৩-৪ দিনতে আমাৰ অধ্যক্ষ মহোদয়ে আমাৰ নাটকসমূহ মঞ্চস্থ কৰিবলৈ সুবিধা প্ৰদান কৰিলে। বিশেষকৈ আপোনালোকে দেখিলে যে ছাত্ৰ ছাত্ৰীসকলে নিজেই লিখিছে নাটক, শিক্ষকসকলেও লিখিছে। গোটেই বস্তুবোৰ তেওঁলোকে নিজেই বজাইছে। ফাৰ্ষ্ট বাদ্যলৈকে নিজেই কৰিছে, বাঁহীটো নিজেই বজাইছে, খোলটো নিজেই বজাইছে। ক'ৰবাত আমি শিক্ষকসকলে তেওঁলোকক সহায় কৰিছোঁ। কিন্তু এই
নাটকসমূহৰ পৰা আমাৰ কি লাভ হয় প্ৰথমতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ব্যক্তিত্ব বিকাশ হ'ল বুলি আমি অনুভৱ কৰিছোঁ এনেধৰণে আমাৰ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ে বিবেকানন্দ কেন্দ্ৰই নাটক সমাৰোহে নহয় বিভিন্ন কাৰ্যসূচীসমূহ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এনেধৰণে কৰি আহিছে এই ক্ৰিকেটে মই সন্মানীয় টিচাৰক দুয়োগৰাকীকে মঞ্চলৈ অনুৰোধ জনাইছোঁ আৰু এই দুদিনীয়া কাৰ্যসূচীত তেওঁলোকে পালে আমাৰ ছাত্ৰ ছাত্ৰীসকলে কোনখিনি কথা শিকিব লাগিব আৰু ভুল ত্ৰুটিসমূহ দেখুৱাই ছাত্ৰ ছাত্ৰীসকলক উদগনি জনাব বুলি মই মঞ্চলৈ অনুৰোধ জনাইছোঁ আৰু সকলো